নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে খবৰ ভাল। তো আপোনালোকে SSC বুলি এণ্ট্ৰেন্স এক্সাম দিছে নেকি আৰু বি ফাৰ্ম আৰু ডি ফাৰ্মত এডমিশ্যন ল'ম বুলি ভাবি আছে নেকি? তেনেহ'লে আজি আপোনালোকৰ লৈ আহিছোঁ এখন প্ৰাইভেট কলেজ, ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ। তো এই কলেজখনে বি ফাৰ্ম ডি ফাৰ্ম কৰ্চটো অফাৰ কৰে। তো এই কলেজখনৰ আজি এটা ফুল ৰিভিউ আপোনালোকৰ মাজলৈ আগবঢ়াম। ইয়াৰে হোষ্টেল, তাৰপিছত লেব, ক্লাছৰুম, সকলোবিলাক ডিটেইলছ আপোনালোকৰ মাজলৈ আগবঢ়াম। তো এই কলেজখন সোণাপুৰৰ অলপমান আগত আছে। তো লোকেশ্যনটো আমি ডেছক্ৰিপশ্যনত দি দিম। কলেজখন এইখন, আৰু এইফালে আপোনালোকে চাব পাৰে বয়জ হোষ্টেল আছে। আৰু আপোনালোকে কেম্পাছটো এটা বহুত ভাল লোকেশ্যনত আছে। তো পূৰা নেচাৰেল পৰিৱেশ আছে, আৰু পিছৰ ফালে পূৰা পাহাৰ চাহাৰ আছে, বহুত ভাল পৰিৱেশত আছে। এতিয়া আমি কলেজখনৰ ভিতৰত যাম। তো ইয়াতে গাড়ীৰ পাৰ্কিঙো আছে। তো বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল সকলোবিলাকে ইয়াতে আপোনালোকে পাব। কলেজখনৰ ভিতৰৰ ফালে যাম এতিয়া। তো কলেজখনৰ কেম্পাছটো যথেষ্ট ধুনীয়া, পৰিষ্কাৰ, আধুনিক আৰু শান্তিপূৰ্ণ। এই কলেজখনত কেৱল থিয়ৰীতে গুৰুত্ব নিদি পাৰ্চনেলিটি ডেভেলপমেণ্ট, কমিউনিকেশ্যন স্কিল, প্ৰেক্টিকেল নলেজ আৰু প্ৰফেশ্যনেল ইথিক্সৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হয় আৰু ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCA দ্বাৰা এপ্ৰুভ কলেজ হয়। এখন ভাল ইনষ্টিটিউটৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। ৰিপচাৰত আছে আধুনিক স্মাৰ্ট ক্লাছৰুম, ৱেল ইকুইপমেণ্ট ফাৰ্মাচিউটিকেল লেবৰেটৰীজ, সকলো ছাবজেক্টৰ এক্সট্ৰা লেবৰেটৰী, কম্পিউটাৰ লেবৰেটৰী, নেক্সট ডিজিটেল লাইব্ৰেৰী। ইয়াৰ বাহিৰেও এক্সপিৰিয়েঞ্চ টিচাৰ, ফ্ৰেণ্ডলি ফেকাল্টি এইবিলাক আপোনালোকে তাত পাব। এই কলেজখনে অফাৰ কৰে ডিপ্ল'মা ইন ফাৰ্মাচী, বেচেলৰ অফ ফাৰ্মাচী আৰু বি ফাৰ্ম লেটাৰিয়েল এইকেইটা কৰ্চ অফাৰ কৰে। তো এতিয়া আমি ফিজ ষ্ট্ৰাকচাৰটোৰ কথা জানি ল'ম। তো ছাৰৰ পৰা ফিজ ষ্ট্ৰাকচাৰটো জানি ল'ম। বি ফাৰ্মৰ ফিজ বি ফাৰ্মৰ আমাৰ ফিজ ষ্ট্ৰাকচাৰ আছে। এডমিশ্যন ফিজ 40,000 আছে আৰু টোটেল ফিজ হ'ব আমাৰ 5,45,000। তাৰে যদি কিবা SC ST ষ্টুডেণ্ট হয় বা কিবা EWS হয়, তেখেতৰ কাৰণে অলপ ডিছকাউণ্ট দিয়া হয়। বাকী যদি কোনোবা ইণ্টাৰেষ্টেড আহে, তোমাৰ থ্ৰুদি আহে, কিবা এটা ডিছকাউণ্ট কৰাই দিয়া হ'ব। আৰু যদি আপোনালোকে আমাক কণ্টেক্ট কৰি এডমিশ্যন লয়, তেনেহ'লে আৰু আপোনালোকে এডিশ্যনেল ডিছকাউণ্ট পাব। ডি ফাৰ্মতো আমাৰ ফিজ একেবাৰে কম আছে, যোনটো মানে প্ৰায় ক'ব পাৰিব যে গভৰ্ণমেণ্ট ফিজৰ নিচিনাই আছে। চ' আমাৰ টোটেল ফিজ আছে 2,30,000 আৰু এডমিশ্যন ফিজ এৰাউণ্ড 50,000। চ' এই যোনটো এডমিশ্যন ফিজ হয় তাতে ডিছকাউণ্ট কৰাই দিব। বয়েজ গাৰ্লছ ছেপাৰেট হোষ্টেল আছে। হোষ্টেল ফিজ আমাৰ 8,000 পাৰ মান্থ ইনক্লুডিং ফুড, আৰু হোষ্টেলত গোটেই ফেচিলিটিবোৰ আছে। পাৱাৰ বেকআপৰ পৰা ষ্টাৰ্ট কৰি ফুডিং জুডিং লজিং টজিং চব ব্যৱস্থা দিয়া আছে মানে। ত' আই হোপ তোমালোকে আহিবা, আমাৰ লগত ডিছকাছ কৰিবা, বা তেখেতো আছে, তেখেতৰ লগত ডিছকাছ কৰিলে আমি সম্পূৰ্ণ গাইডেঞ্চটো দিম। আৰু আমাৰ একচুৱেলি কলেজখন শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। চ' গভৰ্ণমেণ্টৰ যেনেকুৱা ফেচিলিটি বা এক্সামিনেশ্যন ছেম আমাৰ একে হ'ব পাৰে। ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে SSC CEE এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো CEE ৰিজাল্টৰ পিছত ইয়াৰে এডমিশ্যন হ'ব। এতিয়া ইয়াৰে ছিট বুকিং হৈ আছে। তো আপোনালোকে পলম নকৰি আমাৰ লগত কণ্টেক্ট কৰিব। তো আপোনালোকে এডমিশ্যন সম্পৰ্কীয় কিবা জানিব লগা থাকিলে বা কলেজৰ বিষয়ে জানিব লগা থাকিলে নাম্বাৰটোত কল কৰিব পাৰে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ সম্পৰ্কে আপোনালোকে বহু গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰি দিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। যদি আপোনালোকৰ ৰিপচাৰৰ বি ফাৰ্ম ডি ফাৰ্ম বা এডমিশ্যন সম্পৰ্কে যিকোনো সুধিব লগা থাকে, তেনেহ'লে সুধি ল'ব। বাকী এই ভিডিঅ'ত এইখিনি আছিল, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে, ধন্যবাদ।